বিভিন্ন ছাত্ৰ ছাত্ৰী হওক এই অটল উৰণ সেতুৰ বাবে যদি বিপদৰ সন্মুখীন হয় তাৰ বাবে দায়ী কোন হ'ব? বৰপেটা ৰোডৰ অটল উৰণ সেতুৰ দুৰৱস্থা, জহি খহি গৈছে উৰণীয়া সেতুখন। নীৰৱ নিৰ্বিকাৰ ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ তথা নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে সৰব সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল। 15 মাহৰ ভিতৰতে কেইবাবাৰো মেৰামতি কৰাৰ পিছতো জৰাজীৰ্ণ ৰূপ উৰণীয়া সেতুখনৰ। অতি শীঘ্ৰেই সেতুখনৰ মেৰামতি কৰাৰ বাবে আহ্বান বৰপেটা জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ। বৰপেটা ৰোড তথা দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হৈছিল 29 ফেব্ৰুৱাৰী 2024 তাৰিখে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল বৰপেটা ৰোড তথা বৃহত্তৰ অঞ্চলবাসী বহু প্ৰত্যাশিত অটল উৰণ সেতু। কিন্তু উৰণ সেতুখন মুকলি হোৱাৰ কিছুদিন পিছতেই জহি খহি যোৱাৰ উপক্ৰম হৈছিল সেতুখনৰ। কেইবাবাৰো মেৰামতি কৰাৰ পিছত হৈছিল সেতুখন, কিন্তু পুনৰ জহি খহি যোৱাৰ উপক্ৰম হৈছে সেতুখন ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। ওলাই পৰিছে ৰথ, মেলিছে ফাট। বাহন চলাচলৰ সময়ত সৃষ্টি হৈছে বিকট শব্দৰ। নীৰৱ নিৰ্বিকাৰ ভূমিকাত বিভাগীয় কৰ্তৃপক্ষ। সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ। 2018 চনৰ মে মাহৰ 18 তাৰিখে নিৰ্মাণ কাম আৰম্ভ হোৱা সেতুখন প্ৰায় 6 বছৰ পিছত সম্পূৰ্ণ হৈছে, কিন্তু এটা বছৰ নযাওঁতে উৰণীয়া সেতুখনৰ ধাৰণ কৰিছে জৰাজীৰ্ণ ৰূপ। ঘটনা সন্দৰ্ভত আজি বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি অৰ্ণৱ জ্যোতি শৰ্মাই সংবাদ মাধ্যমৰ আগত কৈছে, হয়তো নিম্নমানৰ সা সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে আজি এটা বছৰৰ ভিতৰতে উৰণীয়া সেতুখন এনে দুৰৱস্থা। যিকোনো মুহূৰ্তত এক ভয়ংকৰ দুৰ্ঘটনা সাকিব পাৰে বৰপেটা ৰোডবাসী এই উৰণ সেতুখনৰ বাবে। গতিকে অতি শীঘ্ৰে জহি খহি যোৱা উৰণীয়া সেতুখন মেৰামতি কৰাৰ বাবে দাবী জনোৱাৰ লগতে কয় যে যদি অতি শীঘ্ৰেই সেতুখন মেৰামতি কৰা নহয় তেন্তে ভৱিষ্যতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ছাত্ৰ সন্থাই। তদুপৰি তেখেতে কয় যে অটল উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰ উপৰিও প্ৰতি নিশাই শিল বালি ভৰ্তি হেজাৰ অভাৰলোডিং ডাম্পাৰ চলাচলৰ বাবে সেতুখন এনেকৈ জৰাজীৰ্ণ অৱস্থা হৈছে। এই বিষয়ে ইতিমধ্যে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে বন বিভাগত অৱগত কৰি দিছে যদিও বন বিভাগে চকুমোটা খুলি ভাও ধৰি আছে, আৰু যিটো এটা সন্দেহজনক বিষয়। ভৱিষ্যতে বৰপেটা ৰোডত অভাৰলোডিং ডাম্পাৰসমূহ চলাচলৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সেতুখনৰ বাবে এতিয়া যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে অঞ্চলবাসী, আৰু সেইটো যাতে নহয় তাৰ বাবে উপযুক্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই বৰপেটা জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। নিউজ ডেস্ক, অসম ক্ৰান্তি সংবাদ। হয়, অতি দুখজনক কথা যে যোৱা 2024 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে যে আমাৰ বৰপেটাৰ মাজমজিয়াত অটল উৰণ সেতুখন মানে উন্মোচন কৰা হ'ল, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অপেনিং কৰিলে। কিন্তু সেই অটল উৰণ সেতু হৈ যোৱাৰ পিছতে আমি দেখিবলৈ পাইছোঁ বহু বছৰ লক্ষণভাৱে আমি দেখিবলৈ পাইছোঁ বহু বছৰ এই অটল উৰণ সেতুত মেৰামতিৰ কাম আহি আছে। এতিয়াও আমি দেখিবলৈ পাইছোঁ, যিহেতু আপোনালোকে সকলোৱে অৱগত যে আমাক ইয়াতে উত্তৰ অঞ্চলত মানস সংযোগী পথ ইণ্টাৰনেশ্যনেল হাইৱে, ইয়াতে দাঁতিকাষৰীয়া অঞ্চলত আমাৰ গণেশ সৰস্বতী মহাবিদ্যালয়কে ধৰি বৰপেটাৰ হাউলি মহাবিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আমাৰ ইয়াৰ লগত বৰপেটাৰ লগত জড়িত। বিভিন্ন উত্তৰ অঞ্চলৰ ৰাইজসকল কিন্তু আমাৰ বৰপেটা ৰোডৰ এই ফ্লাইঅভাৰখিনি সদায় অহা যোৱা কৰে। কিন্তু আমি তাৎপৰ্যপূৰ্ণভাৱে দেখিবলৈ পাইছোঁ যে আপোনালোকে দেখিবলৈ যদি পাইছে যে তাত গাঁতৰ সমস্যা হৈছে, এতিয়া এক অচল অৱস্থাত নিচিনা হৈছে। আমি উদ্বোধন কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে অতি সোনকালে যে অটল উৰণীয়া সেতুখন তেওঁলোকে উন্মোচন কৰি অটল উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিলে, কিন্তু আজি বছৰ হৈ যোৱাৰ পিছতে আজিৰ দিনত এনেকুৱা ধৰণৰ সন্মুখীন হ'ব যাৰ ফলত হয়তো কেতিয়াবা সাধাৰণ ৰাইজৰ বিপদ আহিব পাৰে, সাধাৰণ ৰাইজৰ বিপদৰ সন্মুখীন হ'ব পাৰে। আমি তাৎক্ষণিকভাৱে ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি সোনকালে যি অটল উৰণীয়া সেতুৰ এই ধৰণৰ মাজত বিভিন্ন ধৰণৰ গাঁত হৈছে, তাৰ ফলত কিছুমান অহা যোৱাৰ ক্ষেত্ৰত আমি গাড়ী দি যেতিয়া চলাচল কৰোঁ তাতে বিভিন্ন ধৰণৰ শব্দ পাওঁ। তাতে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণৰ শব্দৰ উদ্বোধনী হয় তাতে। তো অতি সোনকালে যাতে মেৰামতি কৰে আৰু ৰাইজে যাতে এই অটল সেতুৰ ফলত চলাচল কৰাৰ সময়ত কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয়, তাৰ বাবে কিন্তু উদ্বোধন কৰ্তৃপক্ষক আমি এটাই ছাত্ৰ সন্থাই দাবী জনাইছোঁ। নিশ্চিত হয় আমি বাতৰিৰ যোগেদি আমি দেখিবলৈ পাইছোঁ, আমি নিজৰ চকুতে আমি দেখিবলৈ পাইছোঁ যে অটল উৰণ সেতুখন যেতিয়ালৈ ৰাইজলৈ অপেনিং কৰিছে তাৰপিছত দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইত গাঁতৰ অৱস্থা হৈছে, জৰাজীৰ্ণ এক অৱস্থা হৈছে। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে তেওঁলোকৰ ঠিকাদাৰৰ জৰিয়তে তেওঁলোকে দুবাৰমান ইতিমধ্যে সেই মেৰামতি কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু তথাপিও তাৰ পিছতো এতিয়াও আমি দেখিবলৈ পাইছোঁ, আপোনালোকে জানে এক ব্যস্ত পথ বৰপেটাৰ এক বাণিজ্যিক নগৰ, নামনি অসমৰ ভিতৰত বাণিজ্যিক নগৰ বৰপেটা। বিভিন্ন মানুহ ইয়াতে এইখন উৰণ সেতুদি অহা যোৱা কৰে, কিন্তু দেখিবলৈ পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক কিন্তু কেতিয়াবা যদি
ৰাইজ হওক বিভিন্ন ছাত্ৰ ছাত্ৰী হওক এই অটল উৰণ সেতুৰ বাবে যদি বিপদৰ সন্মুখীন হয় তাৰ বাবে দায়ী কোন হ'ব? দায়ী আজি আমি ছাত্ৰসকলে দাবী জনাইছোঁ যে আগন্তুক দিনত এই যি অটল উৰণ সেতুৰ কাম তেওঁলোকে মেৰামতি কাম অতি সোনকালে কৰিব লাগে আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ৰাইজে অসুবিধাৰ সন্মুখীন নাপায়, ছাত্ৰ ছাত্ৰীসকলে যে অসুবিধাৰ সন্মুখীন নাপায় তাৰ বাবে উদ্বোধন কৰ্তৃপক্ষই নিম্নমানৰ যদি নহ'ল হয় ইমান কম সময়ৰ ভিতৰত এখন অটল উৰণ সেতু যি চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী আহি এইখন অপেনিং কৰি থৈ গ'ল, তাৰ ফলত দুবাৰ তিনিবাৰকৈ এখন আজি এই জৰাজীৰ্ণ অৱস্থাত হৈছে। ইয়াৰ বাবে বিপদ কোনে হৈছে? কোনো চৰকাৰৰ বিষয়াত কোনো বিপদ হোৱা নাই, সাধাৰণ ৰাইজসকল যিসকল ৰাইজ আমি সদায় নিত্যভাৱে আমি সদায় চলি থাকোঁ, যিসকল ছাত্ৰ ছাত্ৰী সদায় এইখন অটল উৰণ সেতুৰে আপ ডাউন কৰি থাকে, যিসকল বেপাৰ সৰু সৰু বেপাৰী কৰা মানুহখিনি এইখন গোবৰ্ধন অঞ্চল বানাস অঞ্চলৰ পৰা আমাৰ উত্তৰ খৈৰাবাৰী অঞ্চলৰ পৰা আমি তেওঁলোকে সদায় এইখন উৰণ সেতু দি আহি থাকে। সাধাৰণ ৰাইজ বৰপেটাত বাকী সাধাৰণ ৰাইজে কিন্তু এইখন বিপদত পৰিম। আগন্তুক দিনত যাতে কোনো ৰাইজ কোনো ছাত্ৰ ছাত্ৰী যাতে এই অটল উৰণ সেতুৰ বাবে বিপদৰ সন্মুখীন হ'ব নালাগে, আমি ছাত্ৰসকলে তাৎক্ষণিকভাৱে বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ অতি সোনকালে মেৰামতি কৰক, নকৰিলে আগন্তুক দিনত কিন্তু ছাত্ৰ সন্থাই ইয়াৰ বাবে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আমি বাধ্য হ'ম। কিন্তু অতি নিম্নমানৰ কাম হোৱাৰ বাবে ৰাইজে কিন্তু এইখন অটল উৰণ সেতুৰ বাবে কিন্তু আজি টুপকি হ'ব লগা হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে এই অটল উৰণ সেতুখনত বিভিন্ন ঠাইত গাঁতৰ সৃষ্টি হৈছে, ঢালাইসমূহত ৰদসমূহ ওলাই থকা দেখিবলৈ পাইছে। আৰু আপোনালোকে সকলো নিশ্চিত অৱগত যে বৰপেটাত এখন বাণিজ্যিক চহৰ আৰু এই বৰপেটাৰ বাণিজ্যিক চহৰৰ আমাৰ বিভিন্ন আশে পাশে মানাছ অঞ্চল হওক, আমাৰ গোবৰ্ধন উত্তৰ অঞ্চল হওক, আমাৰ যে বাৰাবাৰা অঞ্চলসমূহৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী কিন্তু ৰাতিপুৱাৰ পৰা ভাগত কিন্তু আমাৰ এই শিক্ষানুষ্ঠানসমূহ বৰপেটাত গাঁতে লাগি থকা শিক্ষানুষ্ঠানসমূহলৈকে সদায় কিন্তু অহা যোৱা কৰে। অৰ্থাৎ আমাৰ এটাই ৰাস্তাই হৈ পৰিছে এতিয়া অটল উৰণ সেতুখনত, আৰু বিভিন্ন আজি গাড়ী মটৰ হওক, আজি ডাম্পাৰসমূহ এইখন অটল উৰণ চলাচল কৰে, বিভিন্ন ধৰণৰ গাঁতৰ সৃষ্টি হৈছে, ক'ৰবাত ৰদ ওলাই পৰিছে। তো ইয়াৰ বাবে কিন্তু এদিন হ'লে এদিন কিন্তু সাধাৰণ ৰাইজ কিন্তু ইয়াৰ বাবে বিপদৰ সন্মুখীন হ'ব। তো আমি নিবিচাৰোঁ, আমি ছাত্ৰ সন্থাই নিবিচাৰোঁ যে ইয়াৰ বাবে কোনো ধৰণৰ সমস্যা হওক। আমি উদ্বোধন কৰ্তৃপক্ষক লোক নিৰ্মাণ বিভাগক অতি সোনকালে এই চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ যে অটল উৰণ সেতুত যি ধৰণৰ আজি এক বিপদকামী গাঁতৰ ব্যৱস্থা কৰা হৈছে, ৰদসমূহ ওলাই আহিছে, গাড়ী এখন চলালে এক শব্দ সৃষ্টি হয় অটল উৰণ সেতুখনত, যাতে আগন্তুক দিনত যাতে কোনো ৰাইজৰ বাবে বিপদৰ সন্মুখীন নহয়, কিন্তু আমি ছাত্ৰ সন্থাই তাৰ বাবে কিন্তু লোক নিৰ্মাণ বিভাগক দাবী জনাইছোঁ আমি ইয়াৰ জৰিয়তে। আৰু আশা কৰিছোঁ যে অতি সোনকালে এই লোক নিৰ্মাণ বিভাগত যিসমূহ গাঁত হৈছে, যিসমূহ শব্দ ওলাইছে, ৰদ ওলাইছে, অতি সোনকালে কিন্তু লোক নিৰ্মাণ বিভাগে চকু দি তেওঁলোকে তাৎক্ষণিকভাৱে এই মেৰামতি কাম কাজ যাতে কৰে। নিশ্চিতভাৱে আমি ছাত্ৰ সন্থাৰ এক বিশেষ আমাৰ দাবী আছিল, বৃহৎ এক দাবী আছিল যে নিশাৰ ভাগত আপুনি চালে এই আমাৰ অটল উৰণ সেতুৰ ওপৰেদি নিশা কিন্তু অভাৰলোডিং ডাম্পাৰো কিন্তু যথেষ্ট চলে। তো ইয়াৰ বাবে কিন্তু আমি বাৰম্বাৰ আমি বন বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ, তেওঁলোকে কিন্তু আজিলৈকে কোনো ধৰণৰ একশ্যন আমি দেখিবলৈ নাপালোঁ। তো আমি ইয়াৰ থ্ৰুৱেদি আমি জনাইছোঁ যে যিসমূহ অভাৰলোডিং ডাম্পাৰ চলি আছে এইখন অটল উৰণ সেতুৰ জৰিয়তে এইসমূহ বন্ধ কৰিব লাগে। আগন্তুক কিন্তু ছাত্ৰ সন্থাই ইয়াৰ নাকি লগোৱা ব্যৱস্থা আমি ছাত্ৰ সন্থাই কৰিম। আমি বাৰম্বাৰ আমি দাবী জনাইছোঁ, আজি আমাৰ আপোনালোকৰ বাতৰিৰ যোগেদি আমি দাবী জনাইছোঁ লোক নিৰ্মাণ বিভাগক, আৰু আমি বন বিষয়াক দাবী জনাইছোঁ যে ডাম্পাৰো কিন্তু বন্ধ কৰিব লাগে। ছাত্ৰ সন্থাই কিন্তু ইয়াৰ নজৰ ৰাখিছে, ছাত্ৰ সন্থাই কিন্তু ভিডিঅ' ক্লিপ আপোনাৰ লাভত ৰাখিছে। তো আগন্তুক দিনত ছাত্ৰ সন্থাই এইসমূহ নাকি লগাৰ কিন্তু আমি কিন্তু আগবাঢ়ি আহিম সদায়। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে যি অটল উৰণ সেতুখন ৰাইজৰ বাবে বৰপেটাত বাকী ৰাইজৰ বাবে মুকলি কৰি দিল, আজি 2 বছৰ নহ'ল, 2 বছৰ অতিক্ৰম নহ'ল। ইয়াৰ বাবে বিপদজনক কথা যে 2 বছৰ অতিক্ৰম নহওঁতে কিন্তু বিভিন্ন আপোনালোকে দেখিছে ব্যস্ত স্পট উত্তৰ অঞ্চলৰ লগত আমাৰ বৰপেটাৰ এক সংযোগে অটল উৰণ সেতু আমাৰ বৰপেটা ৰডৰ বাকী দীৰ্ঘদিনীয়া কিন্তু আশা আছিল। আৰু আমি ভাবিছিলোঁ যে এই আশাত এই অটল উৰণ সেতুখনে আমাক এক যোগাযোগ ব্যৱস্থা কৰিব, মানাস ৰাষ্ট্ৰীয় উদ্যানলৈকে আমাৰ ডাইৰেক্ট আমাৰ যোগাযোগৰ এক ব্যৱস্থা কৰা আছিল। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে 2 বছৰ নহওঁতে তেওঁলোকে 3-4বাৰ মেৰামতি কৰিব লগা হৈছে। হোৱাৰ পিছতে এতিয়াও সেই অটল উৰণ সেতুখনৰ বিভিন্ন ঠাইত গাঁতৰ ব্যৱস্থা কৰা হৈছে, ৰদসমূহ ওলাই আছে। য'ত ছাত্ৰ ছাত্ৰীসকল হওক বা ৰাইজসকল হওক ইয়াৰ কিন্তু বিপদৰ সন্মুখীন হ'ব। আমি নিবিচাৰোঁ কোনো ছাত্ৰ ছাত্ৰী বা ৰাইজৰ বিপদৰ সন্মুখীন হওক। লোক নিৰ্মাণ বিভাগ উদ্বোধন কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি সোনকালে মেৰামতি ব্যৱস্থা কৰে, আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ যাতে কোনো ধৰণৰ গাফিলতি নহয় তেওঁলোকক নজৰ দিব লাগে। নহয় ছাত্ৰ সন্থাই কিন্তু আগন্তুক দিনত ৰাইজক লগত ৰাখি আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'ব লাগিব।